প্ৰতিবাদৰ উত্তাল হৈছে BTC আৰু এই প্ৰতিবাদৰ যেন আঁত ধৰিছে BPF বড়োলেণ্ড পিপুলছ ফ্ৰণ্ট নো ইলেকশ্যন নো ৰেষ্ট। আমি মোৰ সহযোগী অপূৰ্বই দেখুৱাব তেওঁলোকে প্লে কাৰ্ডত লিখি এইদৰে প্ৰটেষ্ট কৰিছে যে নিৰ্বাচন যিকোনো কাৰণত অনুষ্ঠিত হ'ব লাগে আৰু যেতিয়ালৈকে নিৰ্বাচন অনুষ্ঠিত নহয় তেওঁলোকে ক্ষান্ত নহয়। আমি দেখুৱাইছোঁ এয়া হাতে হাতে প্লে কাৰ্ড লৈছে BPF লং লিভ উই ৱান্ট BTC ইলেকশ্যন, BTC পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰক, BTC পৰিষদীয় নিৰ্বাচনত গণতন্ত্ৰ ৰক্ষা কৰক, BPF লং লিভ। হাতে হাতে প্লে কাৰ্ড লৈ এইদৰে তেওঁলোকে প্ৰতিবাদত বহিছে যে নিৰ্বাচন অনুষ্ঠিত হ'ব লাগে। মহেশ্বৰ বসুমতাৰী আছে, তেওঁ বিগত বৰ্ষৰ ইয়াতে MCLA হিচাপে আছিলে আৰু বৰ্তমানে MCLA হিচাপে আছে। আমি কৰ্মীসকলৰ লগত কথা পাতিম, কিন্তু লগতে আমি মহেশ্বৰ বসুমতাৰী যিগৰাকীয়ে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে তেওঁৰ আমি মতামত জানিবলৈ প্ৰয়াস কৰিম। এইদৰে সমৰ্থকসকলৰ এই যিটো প্ৰতিবাদৰ উত্তাল হৈ পৰিছে আৰু এই প্ৰতিবাদৰ যেন আঁত ধৰিছে BPF। আমি যিমান ঠাইত গৈছোঁ যে এই নিৰ্বাচন অনুষ্ঠিত হ'ব লাগে, এই প্ৰতিবাদটো কেৱল এই প্ৰতিবাদৰ যেন গুৰি ধৰিছে BPF-এ। ইয়াত বহুতকেইটা দল আছে, সকলোৱে কৈছে যে নিৰ্বাচন অনুষ্ঠিত হ'ব লাগে, কিন্তু আমি BPF-ৰ নিচিনা যিটো প্ৰতিবাদ এই বেলেগে প্ৰতিবাদটো কৰা দেখা পোৱা নাই। বেলেগৰ নিৰ্বাচন নালাগে নেকি, কেৱল আপোনালোকৰহে নিৰ্বাচন লাগে? যিবিলাকে প্ৰতিবাদী কাৰ্যসূচী কৰা নাই তেওঁলোককো নিশ্চিতভাৱে নিৰ্বাচন লাগে বুলি মই ভাবোঁ। আৰু BTC অঞ্চলৰ ৰাইজৰ গণতান্ত্ৰিক যি অধিকাৰ, এই অধিকাৰক মানে খৰ্ব কৰাৰ যিটো ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰৰ বিৰুদ্ধে BPF দলে ইতিমধ্যে জোৰদাৰভাৱে প্ৰতিবাদী কাৰ্যসূচীবিলাক মানে পালন কৰিছে। আজি আমি ইয়াত মানে অনশনত বহিছোঁ, 4 ঘণ্টা জৰা অনশনত আমি ইতিমধ্যে বহিছোঁ আৰু কেইবালানি কাৰ্যসূচী ইতিমধ্যে আমাৰ গৈছে, আপোনালোকে নিশ্চয় খবৰ ৰাখিছে। আৰু আমি অতি শীঘ্ৰে BTC নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে আৰু গণতান্ত্ৰিক অধিকাৰ BTC ৰাইজৰ ইয়াক ঘূৰাই দিব লাগে, যাতে ৰাজ্যপালৰ শাসন আৰু মানে বৰুৱা নহয়, সেই কথা আমি দাবী কৰিছোঁ। আৰু আমি এই চগতে আজি আমি এই কথা বাৰম্বাৰ বিভিন্ন সংবাদমেলত বিভিন্ন এনেকুৱা আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। অসমৰ বুদ্ধিজীৱী মহল, অসমৰ বিভিন্ন মানে দল সংগঠন, তেওঁলোকেও অসম চৰকাৰক মানে প্ৰেছাৰাইজ কৰিব লাগে। BTC 4খন জিলা অসমৰ আটাইতকৈ পিছপৰা জিলা, এইবিলাক জিলা, আৰু ইয়াক এটা পৰিষদীয় শাসন ব্যৱস্থা কৰি দিয়াৰ পিছত ইয়াত গণতান্ত্ৰিক যি ব্যৱস্থাপনা, এই ব্যৱস্থাপনাক অতি শীঘ্ৰে বাহাল কৰিব লাগে BTC অঞ্চলত। ইতিমধ্যে 6 মাহ ৰাজ্যপালৰ শাসন উকলি যাব, মাত্ৰ কেইটামান দিন আছে, 27 অক্টোবৰতে ৰাজ্যপালৰ শাসন শেষ হ'ব। গতিকে ৰাজ্যপালৰ শাসন শেষ হোৱাৰ আগেই BTCৰ নিৰ্বাচন অনুষ্ঠিত কৰি গণতান্ত্ৰিক ব্যৱস্থাপনা বাহাল কৰিব লাগে, সেইটো হ'ল আমাৰ দাবী। আপোনাৰ কথাৰ পৰা এটা কনফিডেঞ্চ দেখা পাইছোঁ যে কাইলৈ যদি নিৰ্বাচন অনুষ্ঠিত আপুনি সাজু। এই কনফিডেঞ্চটো ক'ৰ পৰা আহিছে আপোনাৰ, যে এই যে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বাবে বাকীসকলে কিন্তু ইমান জোৰদাৰ কৰা নাই যে তেওঁলোকে যেন পিছুৱালে ভাল পায়, আপোনালোকে যেন আজি এই মুহূৰ্তত নিৰ্বাচন হ'লেও ভাল পায়, মানে সাজু নেকি একদম আপোনাৰ জয় নিশ্চিত? আমি সাজু, জয় নিশ্চিত। আমি ইতিমধ্যে BTCৰ 40টা সমষ্টিত মানে 26+ সিটত আমাৰ যথেষ্ট ভাল মানে পজিশ্যন, 26টাকৈ অধিক মানে আসনত। গতিকে আৰু আমি গড়েশ্বৰ পৰিষদীয় সমষ্টিটো আমি মানে 100ৰ 100% আমি একদম কনফিডেণ্টত আছোঁ। ইয়াৰ সকলো জাতি গোষ্ঠীৰ লগত যোৱা 15টা বছৰ ধৰি আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত কাম কৰিছোঁ, ৰাইজৰ বিপদে আপদে একেলগে থাকি পেলাই আমি কাম কৰিছোঁ, সহযোগিতাত আছে। ইয়াৰ মুছলমান, বড়ো, শৰণীয়া, ৰাজবংশী, বঙালী সকলো জনগোষ্ঠীৰ বিভিন্ন সমস্যাৰ ক্ষেত্ৰত BPF দলৰ কৰ্মকৰ্তাসকলে অহৰহ মানে ৰাইজৰ লগত থাকি কাম কৰিছে আৰু ৰাইজ, গৰিষ্ঠ সংখ্যক ৰাইজ 60% ৰাইজ BPF দলৰ লগত আছে, আগন্তুক নিৰ্বাচনত আমাৰ লগত আছে। গতিকে মাত্ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব লাগে আৰু আমি মানে জয় নিশ্চিত আৰু চৰকাৰ গঠন কৰাটো নিশ্চিত। BTCৰ আপুনি গড়েশ্বৰ অঞ্চলৰ এগৰাকী এক্টিভ আৰু সৰ্বজন গ্ৰাহ্য নেতা বিগত সময়ছোৱাত আছিলে। এতিয়া দুটামান অভিযোগ
অভিযোগ এইকাৰণে ক'ব লাগিব কাৰণ বিৰোধীয়ে যথেষ্ট সমালোচনা কৰি আছে সেইবিলাকৰ প্ৰশ্নৰ উত্তৰ আপোনালোকৰ দৰে নেতাই দিলেহে আপোনালোকৰ সমৰ্থকসকলে বিশ্বাস কৰিব UPPLও আজি প্ৰতিবাদত বহিছে গড়েশ্বৰত আমি সেই সংবাদে পৰিৱেশন কৰিছোঁ আমি অপেনলি কৈছোঁ তেওঁলোকে আপোনালোকৰ বিৰুদ্ধে বহুত দুৰ্নীতিৰ অভিযোগ আনিছে আপুনি কাম নকৰাৰ অভিযোগ আনিছে আজি তেওঁলোকে মহকুমা অধিপতিৰ জৰিয়তে প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিলৈ মেমৰেণ্ডাম ছাবমিট কৰিছে কথাবিলাক কি তেওঁলোকে এনে কৈছে আৰু কৈছে যে বহু মানুহ তেওঁলোকৰ ওচৰলৈ গৈছে কেনেকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব আৰু তেওঁলোকে কেৱল শাসনভাৰ হাতত ল'বৰ কাৰণে এই ধৰণৰ পন্থা অৱলম্বন কৰিছে নেকি নিশ্চিতভাৱে এতিয়া UPPL দলে তেওঁলোকৰ ইছ্যু নাই BPF দলৰ কৰাপশ্যনে তেওঁলোকৰ নিৰ্বাচনী ইছ্যু আৰু যোৱা 15টা বছৰত এই অত্যন্ত পিছপৰা পৰিত্যক্ত যি BTC অঞ্চল আছিল এই BTC অঞ্চলক হাগ্ৰামা মহিলাৰ নেতৃত্বত মাত্ৰ 15টা বছৰত ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৪ বছৰ অসমৰ মানে পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদালৈ কাম কৰাৰ ৭০টা বছৰত আজিও অসমৰ গাঁৱে ভূঞে BTCৰ বাহিৰৰ অসমৰ কথা কৈছোঁ গাঁৱে ভূঞে বিজুলী বাতি নোহোৱা ৰাস্তা নোহোৱা দলং নোহোৱা এনেধৰণৰ সমস্যা অসমত বহুত আছে আৰু BTC অঞ্চলত মাত্ৰ 15টা বছৰত BTCৰ যি কাউন্সিল পৰিষদীয় শাসন ব্যৱস্থা এই শাসন ব্যৱস্থাই দি এই গোটেই সমস্যা তাতো আমাৰ অঞ্চলটোৱে আটাইতকৈ পিছপৰা অঞ্চল আছিল এই পিছপৰা অঞ্চলটোত মাত্ৰ 15টা বছৰত আৰু এটা সৰু পৰিষদীয় চৰকাৰখনে সব কাম সম্পূৰ্ণ কৰিব পাৰিব এই কথা মিছা কথা গতিকে তাৰ পৰিপ্ৰেক্ষিতত হাগ্ৰামা দলঙৰ পৰা আৰম্ভ কৰি বিভিন্ন ৰাস্তা পদূলি আৰু BPF দলৰ BTC চৰকাৰৰ নেতৃত্বত BTC চুক্তিৰ আধাৰত 4খন জিলা পূৰ্ণাংগ জিলা গঠন হোৱা 10টাকৈ মহকুমা হোৱা মহকুমা অধিপতি কাৰ্যালয় নিৰ্মাণ কৰি তাত কাৰ্যালয়ত মানে অফিচাৰবিলাক বহিবলৈ মানে সুযোগ কৰি দিয়া শাসন ব্যৱস্থা দিয়া মানে বড়োলেণ্ড ইউনিভাৰ্চিটি স্থাপন কৰা CIT স্থাপন কৰা কোকৰাঝাৰত এতিয়া মেডিকেল কলেজ এখন নিৰ্মাণ কৰি আছে CITখন ডিম ইউনিভাৰ্চিটিলৈতে আপগ্ৰেড কৰা হ'ল এনেকুৱা ধৰণৰ আৰু বিভিন্ন জাগাত এতিয়া আমাৰ হেণ্ডলুম টেক্সটাইল এপাৰেল পাৰ্ক বাক্সাত এইবিলাক যি স্থাপন কৰিলে এই গোটেইবিলাকে BTC অঞ্চলত এটা আমূল পৰিৱৰ্তন আনিলে এই যে আমি ৰাস্তা চাৰিআলি ৰামগাঁও নাগৰিজুলি পথ বগামাটি বুলি যে পিকনিক স্পট আছিল সেই কথা BTC গঠনৰ আগত উদ্ধাৰেই হোৱা নাছিল এই প্ৰাকৃতিক সৌন্দৰ্য থকা পিকনিক স্পটটো বিশ্বজিৎ দৈমাৰী গণেশ কছাৰীৰ নেতৃত্বত আমাৰ BPF দলৰ হাগ্ৰামা ছাৰৰ নেতৃত্বত মানে অহৰহ লাগি থকাৰ কাৰণে চাৰিআলিৰ পৰা বগামাটিলৈকে এই সুন্দৰ ৰাস্তা নিৰ্মাণ কৰা হৈছে এতিয়া বিৰোধীসকলে এইবিলাক দেখা নাই তেওঁলোকে কৈছে MGNৰেগাৰ 80% দুৰ্নীতি হোৱা বুলি মই প্ৰমোদ বড়োক MGNৰেগাৰ কাম এটা দিবা বিচাৰি আছোঁ এই সুযোগতে তেওঁ কেনেকৈ 80% দুৰ্নীতি কৰি খাব পাৰে তাকে চাব বিচাৰি আছোঁ কাৰণ আমি কৰ্মকৰ্তাসকলে MGNৰেগাত কাম কৰি পেলাই বিধ্বস্ত হৈ গৈছে পকেটৰ পইচা খৰচ কৰি পেলাই আমাৰ ইয়াত টেকনিকেল কেইবাটাও মানে সমস্যা আছে MGNৰেগা গোটেই অসমত বিফল এই বিফলতাটো কোনোবা তাতে জড়িত হৈ কাম কৰা মানুহৰ কৰাপশ্যনৰ কাৰণে নহয় টেকনিকেল বহু কথা আছে এতিয়া ৰাস্তা এটা গাঁৱৰ ৰাস্তা এটা কাম কৰিব লাগিলে MGNৰেগাত যিটো এপ্ৰুভেল আছে গাইডলাইন মতে তাতে মেক্সিমাম ঠেলা ইনভলভ কৰিব পাৰে কিন্তু হেডলোড কৰিব লাগে মাথাই দি মানে মাটি পেলাই পেলাই কাম কৰিব লাগে এতিয়া কিন্তু এতিয়া আমাৰ ইয়াততো মাটি নাপায় ৰাস্তা এটা আনিব লাগিলে 3-4 কিলোমিটাৰ 5 কিলোমিটাৰ দূৰৰ কোনোবা নদীৰ গৰাহৰ ক'বা এনেকুৱা য'ত মাটি পায় তাৰ পৰা ট্ৰেক্টৰাইজেশ্যন কৰি পেলাই সেই ৰাস্তাবিলাক বনাব লগা হৈছে ট্ৰেক্টৰৰ পইচা আহৰণ কৰিব লগা হৈছে আৰু জব কাৰ্ড হোল্ডাৰৰ পৰা সেই জব কাৰ্ডবিলাক উঠাই আনি পেলাই মানে তেওঁলোকৰ তাত পইচা ভৰাই দি পেলাই আকৌ সেই পইচাখিনি উলিয়াই আনি ট্ৰেক্টৰৰ ভাড়া দিব লগা ধৰণৰ হৈছে গতিকে এনেধৰণৰ কথাবিলাকক কৰাপশ্যন কৰা বুলি তেওঁলোকে কৈছে যে জব কাৰ্ড হোল্ডাৰৰ পইচাটো মানে তেওঁলোকে উলিয়াই আনি খায় উলিয়াই আনি খোৱা বুলি কৈছে কিন্তু তেওঁলোকে বাস্তৱ পৰিস্থিতি নাজানে প্ৰেক্টিকেল চিটুৱেশ্যন নাজানাকৈ তেওঁলোকে কৈছে মই প্ৰত্যাহ্বান জনাইছোঁ তেওঁলোকক এতিয়াও কাম অলপ চলিব তেওঁলোকক আমি কামটো কৰিব দিম 80% তেওঁলোকে কেনেকৈ কৰাপশ্যন কৰি খাব বিভাগীয় নাই নেকি ইঞ্জিনিয়াৰ নাই নেকি BDO নাই নেকি তেওঁলোকে JE বিলাকে BDO বিলাকে 80% কাম নকৰাকৈ
মাত্ৰ 20% কাম কৰাতে বিল দিব নেকি এই ধৰণৰ যেটো তেনেহ'লে আমাৰ BPF দলক কেনেকৈ ক'ব পাৰে বিডিঅ'বিলাকক এৰেষ্ট কৰক যেইবিলাকে কিয় বিল দিলে কাম নকৰা মানুহবিলাকক কি পৰিস্থিতিত বিল দিলে তেওঁলোকে 80% দুৰ্নীতি কৰি পেলাই যদি বিল দিছে গোটেই যেইবিলাক বিডিঅ'বিলাকক এৰেষ্ট কৰক ইনকুৱাৰী কৰক আমিও ইনকুৱাৰী বিচাৰিছোঁ এই কৰাপশ্যনত জব কাৰ্ডৰ কথাটো আৰু এবাৰ সুধিব লাগিব তেওঁলোকে আজিও প্ৰতিবাদ কৰিছে বা প্ৰতিবাদ কৰি আহিছে কৈছে যে জব কাৰ্ড হোল্ডাৰৰ 20,000 টকা আদায় দিয়ক আপুনি যিটো কথা ক'লে যে বহুত দূৰৰ পৰা ট্ৰেক্টৰেৰে মাটি আনিব লাগে তাত তেওঁলোকৰ নামত থকা পইচা তাত আমি ইনভেষ্ট কৰিব লাগে এই কথাবিলাক পাব্লিকক আপোনালোকে বুজাব পৰা নাই নেকি বুজোৱা নাই নেকি নুবুজোৱাৰ কাৰণে কাৰণ তেওঁলোকৰ এটা মানুহৰ নামত অহা আবণ্টিত ধন আপুনি যি উপায়তে খৰচ নকৰক সেইটো অকণমান কেলেংকাৰী বা দুৰ্নীতি বুলি ভাবিব তেওঁলোকে এতিয়া পাব্লিক যদি তেনেকৈ ভাবি থাকে আপোনালোকৰ ক্ষতি হ'ব এই যে এই টেকনিকেল কথাবিলাক পাব্লিকৰ মাজত নিবলৈ চেষ্টা কৰা নাই নেকি আপোনালোকে বা আপোনালোকৰ সন্মানীয় নেতাসকলে নিশ্চিতভাৱে কৰিছোঁ আজি নহ'লে আমি কিয় 100% জয় হ'ম বুলি ক'ব পাৰিছোঁ ৰাইজে জানে পাব্লিকে জানে যিটো চুপাত ৰাস্তা এটা চেংচন হয় সেই ৰাইজৰ লগত আলোচনা কৰা হয় ৰাইজকে কামটো কৰিব দিয়া হয় ৰাইজে যেতিয়া দেখে যে এতিয়া নাই তেতিয়াহ'লে আমি 10জনক আমাৰ গাঁৱৰে 5জনক আমি দায়িত্ব দিলোঁ আমিতো চব ব্লকত যাই থাকিব নোৱাৰোঁ গতিকে নিশ্চিতভাৱে আমাৰে কোনোবা 5জনে ইউজাৰ গ্ৰুপ হিচাপে কাম কৰিব আমি জব কাৰ্ডবিলাকক দিম আমাৰ ৰাস্তাটোহে লাগে আপোনালোকে দায়িত্ব লৈ পেলাই ৰাস্তাটো কৰি দিব লাগে গাঁৱে গাঁৱে সব মানুহে জানে MG এনৰেগাত 2-1জন নাজানা মানুহে সেইবিলাকক ক্ষোভ ব্যক্ত কৰে আৰু বিৰোধীয়ে সেইটোৱে ভাবিছে যে সুযোগ লৈছে যে দুৰ্নীতি কৰা বুলি কৈছে আমাৰ তাত মাটি কিয় কম পৰিল বুলি কোনোবা যদি কৈছে কাবাৰ আগত আমাৰ মাটি অলপ আৰু পৰিব লাগিছিল শিল পৰিব লাগিছিল পৰা নাই এতিয়া চেন গ্ৰেভেল যিটো মানে মেটেৰিয়েল কম্পনেণ্ট বুলি কৈছে লেবাৰ কম্পনেণ্ট আৰু মেটেৰিয়েল কম্পনেণ্ট 60% লেবাৰ 40% মেটেৰিয়েল কম্পনেণ্ট থাকে MG এনৰেগাত এতিয়া মেটেৰিয়েল কম্পনেণ্টৰ পইচা 2 বছৰ পলমকৈ আহি আছে আজিৰ তাৰিখত এতিয়া মাটি পেলাই থৈ বোকা হয় ৰাইজে বিৰাট মানে কষ্ট পায় তাত ৰাইজে অলপমান মানে ক্ষোভ প্ৰকাশ কৰি আছে যে ছিষ্টেমটো কিয় এনেকুৱা হ'ল মাটি পেলোৱাৰ পিছতে এমাহ বা 2 মাহ পিছতে শিল পেলাব পাৰিব লাগে তেতিয়াহে ৰাস্তা মেইনটেইন হয় কিন্তু এতিয়া ছিষ্টেম এনেকুৱা 2 বছৰ পিছতহে সেই শিলৰ পইচাটো আহে 2 বছৰ পিছত 2টা বাৰিষা অহাৰ পিছত মাটিখিনি নিশ্চিন্ন হৈ যায় গতিকে টেকনিকেল অসুবিধা আছে তাত সংশোধনৰ প্ৰয়োজন MG এনৰেগাৰ যিটো ছিষ্টেম সলনি কৰিব পাৰিব লাগিব তেতিয়া সেই MG এনৰেগা সফল হ'ব ওপৰে কথা ক'লে নহয় আজি ময়ো আজি প্ৰথম কিছু কথা বুজি পাইছোঁ এতিয়া প্ৰমোদ বড়ো ভাৰ্চেছ হাগ্ৰামা মহিলাৰী এই কথাটো এতিয়া চৰ্চিত কাৰণ প্ৰমোদ বড়ো এগৰাকী যিমানে আপুনি বিৰোধী নহওক এটা কৰিব লাগিব তো কথা ক'ব জানে বা অকণমান এটা লিডাৰশ্বিপ এটা আছে তথাপিতো হাগ্ৰামা মহিলাৰ লগত তুলনা হয়নে নহয় প্ৰমোদ বড়োটো হাগ্ৰামাৰ লগত কোনো পদ্ধতি তুলনা নহয় আকাশ পাতালৰ কথা তেওঁ অলপতে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি ত্যাগ কৰি পেলাই UPPL দলত সোমাইছে UPPL দল পুৰণা দল বাৰে বাৰে হাৰি থকা দল UG ব্ৰহ্মৰ নেতৃত্বত কেইবাটাও নিৰ্বাচন তেওঁলোকে এটা চিটো জয় নহয় গতিকে সেই দলত তেওঁ সোমাইছে আজলতে প্ৰমোদ বড়োই BJP দলত যাৱাৰ মাথা মাৰিছিল কিন্তু টেকনিকেল অসুবিধা হ'ল BTR চুক্তি কৰা এজন চুক্তি চাকৰকাৰীয়ে বড়ো জাতীয় মানে যিটো সেন্টিমেন্ট এই সেন্টিমেন্টক বাদ দি কেনেকৈ BJPত যাব এই টেকনিকেল অসুবিধাৰ কাৰণেহে তেওঁ মানে উপায় নাপায় UPPL দলত সোমাইছে আৰু জবৰদস্তি তেওঁ সভাপতিৰ মানে হেৰিটো লৈছে গতিকে প্ৰমোদ বড়ো এটা মানে অপৰিণত অনভিজ্ঞ এজন ৰাজনীতিৰ ক্ষেত্ৰত কৈছোঁ নেতা তেওঁ ছাত্ৰ সংগঠনক নেতৃত্ব দি জাতীয় আন্দোলন এটা নেতৃত্ব কৰিব পাৰে আমি বহুত মানুহ দেখা পাইছোঁ অকল মানে আন্দোলন নেতৃত্ব দিব জানিলেই বা পাৰিলেই ৰাজনীতি নেতা হ'ব নোৱাৰে নহ'ব ৰাজনীতি খণ্ড আৰু নিৰ্বাচন আৰু অধিক জটিল বিষয়বস্তু এতিয়া আপোনাৰ দুটামান আপোনাৰ ব্যক্তিগত কথা আপুনি MCLA হিচাপে আপোনাৰ ষ্ট্ৰং পইণ্ট কি আছিলে বা আপোনালোকৰ যিগৰাকী নেক্সট প্ৰাৰ্থী প্ৰদীপ বড়ো UPPL বা অন্যান্য প্ৰাৰ্থী তাৰ বিপৰীতে আপোনাক বাছনি কৰিব লাগিব কি পবিত্ৰ বড়ো কি ষ্ট্ৰং পইণ্ট আপুনি এৰি গ'ল এই ৰাইজক বিশ্বাস দিলে যে মোক পুনৰবাৰ নিৰ্বাচন কৰিব আপোনাক ৰাইজে যিটো একচেপ্ট কৰিব ভোট দিব লাগিব বিগত MCLA থাকোঁতে আপুনি কি ভাল কাম কৰিলে প্ৰথম কথাটো হ'ল গড়েশ্বৰত মোৰ সমষ্টিত বসবাস কৰা বিভিন্ন জাতি গোষ্ঠী
ই মুছলমান হওক, ৰাজবংশী হওক, শৰণীয়া হওক, হিন্দু বাঙালী হওক, মইতো বড়োৱেই নিজেই। গতিকে সকলো জাতি গোষ্ঠীৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত কাম কৰিলোঁ। মছজিদৰ পৰা ওলাই নামঘৰ গ'লোঁ, নামঘৰৰ পৰা বাথৌচালি, তাৰপিছত বাঙালীৰ কীৰ্তনৰ পৰা কালী পূজা, দুৰ্গা পূজা, সকলো অনুষ্ঠান প্ৰতিষ্ঠানত আমি সদায় মানে সহযোগ কৰি পেলাই কাম কৰিলোঁ। গতিকে এতিয়া বহুত মানুহ এনেকুৱা থাকে যে এতিয়া ডাঙৰ ৰাস্তাইদি চব গাঁৱৰ সৰু মানুহ নাযায়। আমি গাঁৱৰ সেই সৰু সৰু কথাবিলাকৰ লগত সদায় সহযোগ কৰি আহিলোঁ। গতিকে গোটেই সমষ্টিবাসী ৰাইজ চুপাই চুপাই আমাৰ সক্ৰিয় কৰ্মী আৰু আমি অত্যন্ত ঘৰুৱাভাৱে থাকি কাম কৰি আহিছোঁ। গতিকে এনে অনুষ্ঠান নাই, এনে চুবুৰী নাই য'ত মই 50,000-ৰ পৰা 1 লাখলৈকে অনুদান দিয়া নাই। অতি কম হ'লেও 25,000 টকাৰ হ'লেও মানে তাত মানে সহযোগ আমি কৰিছোঁ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত। গতিকে সেই ৰাইজবিলাক আমাৰ লগত আছে। এতিয়া এনেকুৱা নতুন যুৱচাম এক শ্ৰেণী ওলাইছে, তেওঁলোকক মানে অলপমান খানা খাব দিলে, তেল ভৰাব দিলে যিকোনো দলত গুচি যায়, ৰেলীত গুচি যায়, মিটিঙত গুচি যায়। সেনে মানুহবিলাকক লৈ যিবিলাকে ভাবিছে যে তেওঁলোকৰো মানুহ বহুত আহি আছে, আমিও জয় হোৱাৰ ৰাস্তাত যাই আছোঁ নেকি, সেইটো ভুল ধাৰণা তেওঁলোক। কথা ক'লে মানে মিটিঙত যাব পাৰে কিন্তু ভোটটো BPF হয়, এনেই যাই থাকে, খানা খাব যায়, গ'লেও আপোনালোকে বেয়া নাপায়, খাই খাওক। এতিয়া চুৰেনে পইচা বগাই আছে, আমি কৈছোঁ যা খা, ভোটটো নাঙলত দিলে হ'ল। ভোটটো কিন্তু নাঙলত দিব লাগিব, কাৰণ নাঙলটো হ'ল এই মছজিদৰ কামটো পাৰ্মানেণ্ট যিবিলাক কথা, নামঘৰটো সিটো নাঙলে কৰা। গতিকে এতিয়া মুৰব্বীখিনি আমাৰ লগত আছে। এতিয়া ল'ৰাবিলাক গেছি যায় আৰু খা, কোনোবা লংপেণ্ট কিনি ল'ব পাৰিলে কিনো বেয়া হ'ব, সেইটো কেণ্ডিডেটে কাৰোবাক লংপেণ্ট কিনি দিলে কি পিন্ধি আহিবি, লৈ আহিবি। যিকোনো উন্নতি হ'ব লাগে। আচ্ছা, এতিয়া জয়ৰ মাৰ্জিন বা অংকবিলাক কেনেকুৱা দেখা পাইছে? 2 নম্বৰত কোন থাকিব, 3 নম্বৰত কোন থাকিব, কেনেকুৱা বিশ্লেষণ দেখা পাইছে আপুনি? আমি অলপমান দুখৰ অৱস্থাত আছোঁ। আমাৰ নেক্সটত কোন আহি আছে, হয়তো কিবা কাৰণত সুৰেন বড়ো আহি যাব পাৰে, UPPLও আহিব পাৰে, BJPও আহিব পাৰে। অলপ চাৰিকণীয়া টাইপৰ মানে হেৰিটো দেখা পাইছোঁ আমি, পৰিস্থিতিটো হেৰিটো গৌৰেশ্বৰত আৰু বিশেষভাৱে। কেতিয়াবা এনেকুৱা আপ ডাউন হয়, মানে মানুহবিলাক আচৰিত লাগে। এতিয়ালৈকে কিছুমান মানুহ 3বাৰমান জইন হৈছে দলত, বেলেগ বেলেগত। মানুহ এজন, সি 3টা দলত এই ইলেকশ্যনৰ মাজতে 3বাৰমান জইন হৈছে। সি UPPLত জইন হয়, সুৰেনত তাত যায়, সুৰেনৰ পৰা আৰু আমাৰ তাতে আহে, আৰু আমাৰ পৰা ওলাই সুৰেনত তাত যায়, আৰু কোনোবা এনেকুৱা মানে 4-5বাৰমান জইন কৰা চলি আছে। এইবিলাক মানে ফ্লাইং আৰু, কিন্তু আপোনালোকৰ পাৰ্মানেণ্ট ভোট থকা বুলি আপুনি ক'ব খোজে? আমাৰ একদম নিশ্চিতভাৱে চাইলেণ্ট ভোট আছে, পাৰ্মানেণ্ট কিবা আছে। আমি যোৱা 15টা বছৰ ধৰি কাৰোবাক হয়তো আমি স্প্ৰে মেচিন হ'লেও দিছোঁ, কিবা খুটা 1 বাণ্ডেল হ'লেও পাইছে, কোনোবা ঘৰ পাইছে, কোনোবা বিভিন্ন ধৰণৰ হৈছে, 2-এজনে ইভেন চাকৰিও পাইছে বা এনেকুৱা ধৰণৰ যিবিলাক সিহঁতে BPFৰ মিটিঙত আহি থকা নাই, কিন্তু তেওঁলোকে ভোট প্ৰদান BPFকে কৰিব। আৰু যিবিলাক নামঘৰৰ কথা কৈছোঁ, মছজিদ ঘৰৰ কথা কৈছোঁ, তেওঁলোক BPFৰ লগত জড়িত মানুহ নহয়, সেই নামঘৰ কমিটিহে, মছজিদ কমিটিহে। তেওঁলোকে আমাৰ লগত মেলে মিটিঙে মানে ওলাই অহা নাই যদিও ভোট কিন্তু BPFকে দিব। আমি শেষত সুধিছোঁ, যিহেতু আপুনি ক'লে যে বিগত সময়ছোৱাত আপুনি যথেষ্ট কাম কৰিছে, মন্দিৰ বা বিভিন্ন ক্ষেত্ৰত নিৰ্মাণ কৰিছে, আকৌ এবাৰ MCLA হোৱাৰ কি প্ৰয়োজন আছে? অলৰেডি কাম কৰিছে আপুনি, নে কাম কৰিব বাকী আছে কিবা আৰু? আছে, বাকী আছে, বহুত বাকী আছে, কাম কৰিব লগা বহুত কাম আছে। সেই পাৰ্টিকুলাৰ যিবিলাক নামঘৰ, মছজিদ ঘৰ, সেইবিলাকো বহুত আৰু মানে উন্নত অৱস্থা লাগে। নামঘৰটো হ'ল 74 বাউণ্ডাৰী নাই, আৰু এনেধৰণৰ বহুত দাবী দাবা ৰাইজৰো আছে। আপুনি এইটো অলপ দিলে, কিন্তু জয় হ'লে নেক্সটবাৰ কিন্তু আমাক বাউণ্ডাৰীটো বনাই দিব লাগে, বা এনেধৰণৰ বিভিন্ন মানে হেৰিবিলাক আছে। এতিয়া গৌৰেশ্বৰ টাউনটো আমাৰ মেইন ইছ্যু আছিল। ইয়াত কেইবা বছৰ ধৰি গৌৰেশ্বৰৰ যিবিলাক মানে বুদ্ধিজীৱী মহল, গৌৰেশ্বৰৰ শুভাকাংক্ষী জ্যেষ্ঠসকলে, জ্যেষ্ঠ নাগৰিকসকলে গৌৰেশ্বৰখন টাউন হ'ব লাগে বুলি কৈ আছিলোঁ। আমি এইখন টাউন বনালোঁ, টাউনৰ পৰা পৌৰসভালৈকে উন্নীত হ'ল। এতিয়া ইয়াত দ্ৰুতগতিত নলা নৰ্দমাৰ কাম চলি আছে, ইয়াত হাইমাষ্ট লাইট জ্বলোৱা হ'ল, আৰু এনেকৈ PMI যিটো আৰবান, এইবিলাকো মানে সুন্দৰ ৰূপত আগবাঢ়ি আছে, কাম চলি আছে। গতিকে টাউনৰ যিখিনি বাসিন্দা, এই টাউনৰ বাসিন্দাখিনি আমি খুব আশা কৰিছোঁ, 2-এটা দল কৰা মানুহক বাদ দি বাকী ব্যৱসায়ীসকল, ইয়াৰ যিখিনি বাসিন্দাসকল,
তাৰে 60-70% গড়েশ্বৰ টাউনশ্বিপৰ মানে BPFক ভোট দিব শান্তি সম্প্ৰীতিৰ স্বাৰ্থত কমচে কম সেইটোৰ কাৰণেও দিব। আপুনি ক'ব খোজে যে হাগ্ৰামা মহিলাৰীয়ে যিটো বিশ্বাস ৰাখি আপোনাক পূৰ্বৰ বছৰ টিকট দিছিলে, ৰাইজে আশা কৰি আপোনাক ভোট দিছিলে, আপুনি ৰাইজক ঠগবাজি কৰা নাই, প্ৰবঞ্চনা কৰা নাই। আৰু আচ্ছা, তেওঁ যিখিনি কথা কৈছে আপোনালোকে শুনি আছে, BPFৰ সমৰ্থক বা তেওঁলোকৰ পৰিবাৰত থাকিলেও আপোনালোকৰ মতটো প্ৰয়োজন। কি ক'ব? তেওঁ ঠিক কথা কৈছে। 100% ৰাইট। চব জাতি জনগোষ্ঠী তেওঁৰ লগত আছে আৰু UPPLৰ লগত কোনো নন বড়ো মানুহ কোনো নাই, সেইটো একদম 100% চিয়'ৰ। আৰু মই এজন নন বড়ো ল'ৰা, পিয়'ৰ জেনেৰেল কাষ্ট। কি নাম আপোনাৰ? মোৰ নাম দেৱজিৎ ভূঞা। আমাৰ এই জেনেৰেল কাষ্টৰ মানুহ কেতিয়াও UPPLক নিদিয়ে ভোট, আৰুতো মুছলমান ভাইসকলেতো নিদিয়ে, কাৰণ মুছলমানে কেনেকৈ ভোট দিব তেওঁলোকক? যি নেকি প্ৰমোদ বড়োৱে গাহৰি খাব দিছে, যি নেকি পাপ, যিটো মানে ধৰ্ম ইছলাম ধৰ্মৰ এগেইনষ্টৰ কথা, শামুক খাব দিছে, গাহৰি খাব দিছে, সেইটো কেনেকৈ মানিব? আৰু তেওঁলোকৰ দৰে কমিউনিয়েল পলিটিক্সত আমাৰ নন বড়ো মানুহ নাই তাত তেওঁলোকৰ লগত। আমি হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত, মহেশ্বৰ বসুমতাৰীৰ নেতৃত্বত, আমি গোৰেশ্বৰত আমি চব মানুহে আমাৰ যিখিনি মানে নন বড়ো মানুহ পূৰা মানে 100% মানে BPFক ভোট দিব। আৰু এটা কথা সুধোঁ, যিহেতু আমাৰ MCLA চাহাব আছে বা এইবাৰ প্ৰাৰ্থিত্ব, যে আপুনি যে পিয়'ৰ নন বড়ো দেৱজিৎ ভূঞা, গতিকে অবড়োক বোলে অত্যাচাৰ কৰি আহিছে হাগ্ৰামা মহিলাৰী BPFে, তাৰখনত এটা দলো গঠন হ'ল, কোনোবা সাংসদো হ'ল, বিভিন্ন হ'ল। এতিয়া আপুনিয়ে কওকচোন, এতিয়া আপুনি সেই সমাজকে প্ৰতিনিধিত্ব কৰে, সন্মানীয় আপোনালোকৰ প্ৰাৰ্থীও আছে, কথাবিলাক কিমান সঁচা কিমান মিছা? এতিয়া মেইন কথাটো হ'ল মানে মোৰ ঘৰ গোৰেশ্বৰতে, আৰু গোৰেশ্বৰত মোৰ মানে দেউতাৰ নামটো নকওঁ এতিয়া, বেয়া কথা, যিমান যি নহওক ক'লে বেয়া কথা। আমি ইয়াত গোৰেশ্বৰত বহুত মোৰ দেউতা ককাহঁতৰ দিনৰ পৰা বহুত গোৰেশ্বৰ সমাজৰ অনুষ্ঠানত, গোৰেশ্বৰ কলেজৰ পৰা যিকোনো অনুষ্ঠানতে মোৰ দেউতাহঁতৰ বা মোৰ ককাহঁতৰ মানে আমাৰ সহায় সহযোগিতা আছে। তেনে ক্ষেত্ৰত মানে মেইন কথাটো হৈছে কি, মই এজন নন বড়ো ল'ৰা, মই নন বড়ো এজনে কেনেকৈ মোক নুসুধাকৈ মই ছেফটি আছোঁ, মানে BPFত ছেফটি আছোঁ। আমাক প্ৰতিনিধি কৰিব আমাক সুধিছে নেকি অবড়ো লিডাৰকেইটাই? তাৰমানে একাংশ সাধাৰণ সজোৱা বা একো নাজানা মানুহক লৈ তেওঁলোকে এই ধৰণৰ এটা পলিটিক্স কৰি এটা হাগ্ৰামা মহিলাৰী বা সন্মানীয় আমাৰ বসুমতাৰী হওক বা BPFৰ এটা ইমেজ কিল কৰাৰ চেষ্টা কৰি আছে। এইটোতো 100% চিয়'ৰ। আৰু জানা বুজা যিবিলাক আছে, যিবিলাক আমাৰ মানে সাধাৰণ মানুহে একো নুবুজে বা চব হেৰিত নাহে, তেওঁলোকক অলপ মিছগাইড কৰিছে। আৰু তেওঁলোকৰ সেই ফটুৱা মানে যিবিলাক লিডাৰে অবড়ো নাম লৈ কেনে নেতৃত্ব দি আছে, তেওঁলোকে টোটেলি 100% ফেইলাৰ। 4টা বিভাজন হৈছে ইয়াতে, 3টা বিভাজন। এটা হীৰাবন্থী, এটা আমাৰ এই কোনোবা চামথিং কলিতা, এইপিনে চিল্কিজাৰৰ এজন নেতা আছে। এইবিলাক আৰু কি ক'ম আৰু, ক'লে আৰু বেয়াই পাব আৰু। ক'ব লগা বহুত ডাঙৰ কথা ক'লে দেৱজিৎ ভূঞাটো। আমি দেৱজিৎ ভূঞা কোন পৰ্যায়ৰ নেতা আমি সেইটো বিশ্লেষণ নহয়, কিন্তু এগৰাকী পিয়'ৰ নন বড়ো ব্যক্তি আজি সন্মুখত প্ৰশংসা কৰিছে, আৰু এয়া কিন্তু সম্পূৰ্ণ মিছা বুলি কৈছে। আৰু দুই এটা বক্তব্য যে মহেশ্বৰ বসুমতাৰী কেনেকুৱা মানুহজন, সন্মুখতে কিছুমান কথা হিচাপ নিকাচ হ'ব লাগে। আজি 15 বছৰে ধৰি আমি তেখেতক পাই আহিছোঁ, আৰু বিভিন্ন অঞ্চলত আমাৰ গোৰেশ্বৰ সমষ্টিত বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰপূৰ এটা সমষ্টি, পৰিষদীয় সমষ্টি। আৰু এই সমষ্টিত তেখেতে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বিভিন্ন সময়ত আমাৰ জাতীয় অনুষ্ঠান প্ৰতিষ্ঠানবিলাকতে হওক, ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠানবিলাকতে হওক, বা সকলো দিশতে তেখেতৰ 100% আমি সহযোগ পাইছোঁ। আৰু এগৰাকী ব্যক্তি আছে, এগৰাকী নেতা হ'লে সাধাৰণতে অকণমান গাড়ী ঘোঁৰা যেতিয়া পায় অকণমান আঁতৰি যায়। বসুমতাৰী ডাঙৰে আজি সন্মুখতে সুধিছোঁ যাতে অপেনলি হিচাপ নিকাচ হ'ব লাগে নিৰ্বাচন সন্মুখত, তেওঁ সাধাৰণ ৰাইজৰ লগত থাকেনে? নাই, আমিতো আজি 15 বছৰে তেখেতৰ লগত এই BPF দলতে কাম কৰি আছোঁ। এজন BPFৰ নেতা হিচাপে আমি 15 বছৰ তেখেতক সন্মান জনাই আহিছোঁ, আৰু ৰাইজৰ যিমান সমস্যা আছে তেখেতৰ ওচৰলৈকে আহিছে আজিৰ তাৰিখত। আৰু এই মানুহজনে এটা একদম পিয়'ৰ জাষ্টিফিকেশ্যন দিব পৰা আজি গোৰেশ্বৰত। মই আজি আপোনালোকক এই চেনেলৰ মাধ্যমেদি কৈছোঁ, বৰ্তমান যিটো 2020 BTC পৰিষদীয় নিৰ্বাচন, এই গোৰেশ্বৰ সমষ্টিত 9জনকৈ কেণ্ডিডেট আছে। 9জন কেণ্ডিডেটৰ ভিতৰত আটাইতকৈ জাষ্টিফিকেটেড মানুহ মহেশ্বৰ বসুমতাৰী। হয়, শেষ মন্তব্য। সকলোৱে প্ৰশংসা কৰিছে আপোনাক, আমাৰ মানুহখিনিয়ে প্ৰশংসা কৰিছে যে ধন্যবাদ দিছোঁ সতীৰ্থ বন্ধুসকলক মোক প্ৰশংসা কৰাৰ কাৰণে। আৰু আমি নেতা হিচাপে এইটোৱে সফলতা যে মানুহখিনিয়ে যদি মোক ভাল পায়। নিশ্চয় এতিয়া গোৰেশ্বৰৰ এইবিলাকতো আমাৰ সমৰ্থক সতীৰ্থ বন্ধুসকলে মোক প্ৰশংসা কৰিবই। তাৰ বাদেও মই ভাবোঁ যে গোৰেশ্বৰ অঞ্চলৰ ৰাইজক আমি অতি নিষ্ঠা সহকাৰে যি পাৰোঁ আমাৰ যিটো ক্ষমতা, সেই ক্ষমতাইদি আমি সেৱা কৰাৰ কাৰণে চেষ্টা অব্যাহত ৰাখিছোঁ। অতি মানে নিষ্ঠা সহকাৰে আমি এই চেষ্টা চলাইছোঁ। কিন্তু বহুত কৰণীয় কাম আছে,
আগন্তুক দিনত আমি চেষ্টা চলাম। হয়, চেষ্টা চলাবলৈ, কাৰণ ৰাইজৰ বহু আশা থাকে। গতিকে সেই আশাৰ প্ৰতি যিগৰাকী প্ৰতিনিধি বা যিগৰাকী নেতাই কাম কৰে, আৰু তেওঁলোকক আমি সৰ্বসাধাৰণ নেতা বুলি কওঁ। যে কোনোবা নেতা হ'ব, MCLA হ'ব, এটা পৃথক কথা, কিন্তু সেই MCLA বা নেতাসকলে যেতিয়া ৰাইজৰ আশা আকাংক্ষাৰ সৈতে থিয় হৈ কাম কৰে, তেওঁলোকে সফল নেতা হিচাপে পৰিগণিত হয়। আমি আশা ৰাখিছোঁ ৰাইজৰ যি আশা আকাংক্ষা, এগৰাকী নেতা হোৱাটো ব্যক্তিগত কথা, কিন্তু এই যিটো ৰাইজৰ আকাংক্ষা, আজি তেওঁৰ সন্মুখতে কিছুমান সমৰ্থকে প্ৰশংসা কৰিছে, গতিকে এই প্ৰশংসা পাবলৈ কিন্তু কাম কৰিব লাগিব। আমি শুভকামনা জনাইছোঁ। কোন জয় হ'ব, কোন পৰাজয় হ'ব, মহেশ্বৰ বসুমতাৰী কোন, সেয়া ৰাইজে নিৰ্ধাৰণ কৰিব, গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব। আৰু লগতে আমাৰ ডেম'ক্ৰেচিৰ এইবোৰ তৰফৰ পৰা আমি এটা কথা দাবী জনাওঁ যে নিৰ্বাচন অনুষ্ঠিত হ'ব লাগে, যে ইয়াক পিছুৱাই BTADৰ জনগণক অপমান কৰাৰ কাৰো অধিকাৰ থাকিব নালাগে, ইয়াত কোনো এজেণ্ডা হ'ব নালাগে। শুভকামনা জনাইছোঁ। আৰু ৰাজনীতিৰ জয় হ'ব লাগে, গণতন্ত্ৰৰ জয় হ'ব লাগে, BTADৰ উন্নয়ন হ'ব লাগে, গড়েশ্বৰৰ উন্নয়ন হ'ব লাগে। আৰু ইয়াত নেতৃত্বৰ ক্ষেত্ৰত মহেশ্বৰ বসুমতাৰী হওক বা অন্যান্যসকলে এই BTADক, এই গড়েশ্বৰক আগুৱাই নিয়ক, তাৰে বাবে শুভকামনা জনালোঁ। Welcome to Anandaram Borua Academy Degree College, Patsala, Borpeta, Assam, affiliated to Boruland University. ARBA Degree College is a well-known prestigious academic institution where you can make your ambitions a reality. With a range of undergraduate BA, BAC and postgraduate MA, MSc courses in physics, chemistry, botany, zoology, English, Assamese education and political science. Admission is going on. To know more about the courses and admission procedure, please visit our website www.arba.in or call us on 94351 23646 and 6000163376 and 99540 39329 and 9954770328.